এই মুহূৰ্তৰ এটা লেটেষ্ট আপডেট যে আজি অৰ্থাৎ 6 মে সঁচাকৈ ঘোষণা হ'ব নেকি অতি প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। এই খবৰটো আপোনালোকে সবিস্তাৰে জনাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এইচএছৰ ফলাফল 6 মে ঘোষণা কৰা হ'ব বুলি আপোনালোকে হয়তো বহু ইউটিউব চেনেলত খবৰটো লাভ কৰিছিল। ইয়াৰ বাবে বহু ছাত্ৰ-ছাত্ৰীসকলে কমেন্ট যোগে প্ৰশ্ন কৰিছে যে সঁচাকৈ আজি অৰ্থাৎ 6 মে ফলাফল ঘোষণা কৰা হ'বনে। তো মই আপোনালোকক জনাব বিচাৰো যে এইচএছৰ ফলাফল 6 মে অৰ্থাৎ আজি ঘোষণা কৰা নহয় আৰু এই খবৰটো মই আপোনালোকক আগতেই আপডেট দিছিলো এটা পোষ্টৰ জৰিয়তে কনফাৰ্মেশনটো দিছিলো যে 6 মেত এইচএছৰ ফলাফল ঘোষণা কৰা নহয়। কিন্তু বহু ছাত্ৰ-ছাত্ৰীসকল ইয়াক লৈ কনফিউজনত থকাৰ বাবে মই আপোনালোকক এই কনফাৰ্মেশনটো আকৌ এবাৰ শেয়াৰ কৰি দিছো যে আজি এইচএছৰ ফলাফল শিক্ষা সংসদে ঘোষণা নকৰে। তো আমি আপোনালোকক এটা পোষ্টত কৈছিলো যে আজি অৰ্থাৎ 6 মে আপোনালোকৰ সৈতে শেয়াৰ কৰিম যে এইচএছৰ ফলাফল শিক্ষা সংসদে কোন তাৰিখতে আসলতে ঘোষণা কৰিব। ইয়াৰ চূড়ান্ত তাৰিখটো আজি আপোনালোকে লাভ কৰিব আৰু এই খবৰটো আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাম। তো আপোনালোকে ওয়েট কৰিব নেক্সট ভিডিঅ'ৰ বাবে আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ সকলো চিন্তা দূৰ হৈ যাব যে কোন তাৰিখত আসলতে ফলাফল ঘোষণা কৰা হ'ব। আৰু এই মুহূৰ্তৰ চূড়ান্ত খবৰ যেটো এইটো হৈছে যে আজি অৰ্থাৎ 6 মে ফলাফল দিয়া নহয়। আপোনালোকে এতিয়া স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰে মই এই মানুহজনৰ পৰা এই কথাটো কনফাৰ্ম কৰিছো। দুদিন আগতে কনফাৰ্ম কৰিছিলো, কালিও কনফাৰ্ম কৰিছো। আপোনালোকে দেখিব কালিৰ পোষ্ট আছে, ইয়াৰ আগৰ দিনৰো ইয়াত তেওঁৰ সৈতে যে কথা পাতিছিলো ইয়াৰ মেছেজবোৰ আপোনালোকে দেখিব পাৰিছে স্ক্ৰীনত যে ফলাফল 6 মে দিয়া নহয় আৰু 6 মে অৰ্থাৎ আজি তেওঁ কনফাৰ্মেশনটো দিব যে কোন তাৰিখতে ফলাফল ঘোষণা কৰা হ'ব। আপোনালোকে ওয়েট কৰি থাকিব আৰু অতি শীঘ্ৰেই আজি এইচএছৰ ফলাফলৰ চূড়ান্ত তাৰিখটো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এই চেনেলৰ যোগেদি। ইয়াৰ বাবে আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। মই বহুতে দেখিছো চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কিন্তু ভিডিঅ'বোৰ চাই থাকে। তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ সঠিক আৰু জৰুৰী খবৰবোৰ কেতিয়াও মিছ নহয়। আপোনালোকে এই এপটো ডাউনলোড কৰিব পাৰে নিজৰ ৰিজাল্টটো অতি সহজে চেক কৰাৰ বাবে। এই এপটো ডাউনলোড কৰাৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব আৰু প্লে ষ্টৰত যোৱাৰ পাছতে এই যে সাৰ্চ বক্স আছে ইয়াতে টাইপ কৰিব ক্লাছ 12 ৰিজাল্ট 2024 আৰু সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে যেটো সেকেন্ড নাম্বাৰত এপ আহিব এইটোত ক্লিক কৰিব। আপোনালোকে লগটো দেখা পাইছে আৰু তাৰ পাছতে এইটো ইনষ্টল দেখা পাইছে, ইনষ্টলত ক্লিক কৰিব। ইনষ্টল হোৱাৰ পাছতে আপোনালোকে এইটো ওপেন কৰিব আৰু ওপেন কৰিলে এই এপটোত এনে ধৰণৰ ইন্টাৰফেস দেখা পাব। ইয়াত আপোনালোকে আসাম বোৰ্ড সিলেক্ট কৰি ল'ব বা সাৰ্চ কৰিব। সাৰ্চ কৰি এইটো সিলেক্ট কৰি ল'ব। সিলেক্ট হৈ যোৱাৰ পাছতে আপোনালোকে ইয়াত দেখা পাব 10 ক্লাছ 12 ক্লাছ। 12 ক্লাছটো ক্লিক কৰিব। তাৰ পাছতে আপোনালোকে মিডিলত যেটো 12 ৰিজাল্ট 2024 এইটো ক্লিক কৰিব আৰু ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগে চেক ৰিজাল্ট নাও ইয়াত ক্লিক কৰিলে আপোনালোকে অতি সহজতে নিজৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।